নমস্কাৰ ঐনতা ব্লগলৈ মই আহাতেকে স্বাগতম জনাইছোঁ। বিবাহৰ ক্ষেত্ৰত ৰাখিজোৰা চাই বিয়া কৰাৰ পাছতো কিছুমান সংসাৰ খেলিমেলিয়ে দেখা দিয়ে। এই ক্ষেত্ৰত অকল ৰাখিজোৰা মিলালেই নহ'ব, ডেষ্টিনি নম্বৰ অৰ্থাৎ ভাগ্যাংক আৰু মূলাংকো মিলাব লাগিব। উদাহৰণ হিচাপে মোৰ হৈছে মূলাংক 8 আৰু যিটো শনিক ছাপোৰ্ট কৰে, শনি নাম্বাৰ, আৰু মোৰ হাজবেণ্ডৰ ৰুলিং প্লেনেট নাম্বাৰ 1 অৰ্থাৎ সূৰ্য হয়। গতিকে সকলোৱে জানে সূৰ্য আৰু শনি যিহেতু বাপেক পুতেক আছিল, কিন্তু সূৰ্যই শনিক কেতিয়াও নিজৰ পুত্ৰ হিচাপে সেই স্থান দিয়া নাছিল। কিন্তু সূৰ্যই কেতিয়াও অৰ্থাৎ বাপেকে পুতেকৰ কেতিয়াও অহিত চিন্তা নকৰে, বেয়া হোৱাটো নিবিচাৰে। কিন্তু এইটোৱে সিটোৰ নিশ্চয় প্ৰয়োজন আছে, দুইটাক প্ৰয়োজন আছে। কিন্তু সেই টাৰ্মছ, সেই যিটো মাজত সিহঁতৰ ৰিলেশ্যন ভাল, বহুত বেছি ভাল থাকিব লাগে, সেইটো নহয়। ঠিক তেনেকৈ মূলাংক, যাৰ যিটো মূলাংক, সেই মূলাংকটো নেচাৰটো তেনেকেই মিলে। যেনেকৈ সূৰ্য আটাইতকৈ ৰজা, যিহেতু গোটেই গ্ৰহবিলাকৰ ৰজা সূৰ্য সদায় বেলেগক মানে ৰজাৰ দৰে থাকিব বিচাৰে। তাৰ স্বভাৱবোৰ তেনেকুৱা, যেনেকৈ নিজে ধৰিলোঁ একো কৰি মানে ৰজা কেনেকৈ থাকে, সকলো পালি পহৰীয়া থাকে নহয় জানো। আৰু ঠিক তেনেকৈ যাৰ মূলাংক 1, সেই মানুহজনো চাবচোন স্বভাৱ চৰিত্ৰ তেনেকুৱাই হয়। যেনেকৈ মোৰ হাজবেণ্ডে ধৰিলোঁ সকলো কাম কৰি দিব লাগে, বা পানী গিলাচ আন দিয়াৰ পৰা সকলো কাম, সৰু ডাঙৰ সকলো কাম কৰি দিব লাগে, কাৰণ তেওঁ ৰজাৰ দৰে থাকি ভাল পায়। কাৰণ তেওঁৰ মূলাংক হৈছে 1। আৰু মোৰ মূলাংক 8 এনেকুৱা হয়, শনি যিহেতু ন্যায়পৰায়ণৰ দেৱতা, তেখেতে বহুত কষ্ট কৰে লাইফত, বহুত কষ্ট কৰে। এতিয়া যেনেকৈ বাকীবিলাকে লাইফটো যিকোনো বস্তু সহজতে পায়, কিন্তু 8 মূলাংক মানুহে সহজতে যিকোনো বস্তু নাপায়, বহুত ষ্ট্ৰাগল কৰিব লাগে লাইফটো। যেনেকৈ লটাৰী টিকট 8 যাৰ নাম্বাৰ আছে ন, তেওঁ লটাৰীত কেতিয়াও ধন বা যিকোনো উপহাৰ নাপায়, এনেই কাৰোৰ পৰা একো উপহাৰ নাপায়। বা সেয়া দেউতাৰ পৰা হ'ব পাৰে, মাৰ পৰা হ'ব পাৰে, ৰিলেশ্যনৰ পৰা হ'ব পাৰে, বা বয়ফ্ৰেণ্ডৰ পৰা হ'ব পাৰে। 8 যাৰ মূলাংক, তেওঁ আপোনালোকে চাব কেতিয়াও তেওঁ নিজেই দিব, কিন্তু তেওঁ কেতিয়াও নাপায়। আৰু তেনেকৈ মই ভাবোঁ, যেনেকৈ কিছুমান যেনেকৈ মোৰ আৰু মানুহজনৰ যিটো মূলাংক, তাৰ ৰিলেশ্যনটো গম পালে, তেনেকৈ যিকেইটা প্লেনেট ইটোৰ লগত সিটো ভাল হয় ৰিলেশ্যন, আৰু তেওঁলোকৰ ৰিলেশ্যনবোৰ সঁচাকৈ ভাল হয়। আৰু সুখী দাম্পত্য জীৱনৰ কাৰণে মই ভাবোঁ মূলাংক ভাগ্যাংকই বহুত মানে তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলায়। আৰু তাৰ কিছুমান উপায়ো আছে, সেই উপায়বোৰ অৱলম্বন কৰিও সেই যিটো বেলেঞ্চিং কৰিব পাৰি। মই ভাবোঁ আপোনালোকে এই ক্ষেত্ৰতো অকণ গুৰুত্ব দিবচোন। চাব, জ্যোতিষশাস্ত্ৰ নহয় এইটো আচলতে, আৰু যিহেতু জ্যোতিষশাস্ত্ৰটো আমাৰ ইণ্ডিয়াতে মানা হয়, বাহিৰত আমাৰ ইয়াত যেনেকৈ মানা হয়, বাহিৰত ইমান মানা নহয় চাগে। বাৰু যি কি নহওক, মোৰ ক্ষেত্ৰত মই অকণমান অধ্যয়ন কৰিছিলোঁ, এই কথাটো মই একদম খাটাং মোৰ ক্ষেত্ৰত মিলিছে। কাৰণ মই লটাৰী টিকট লাইফত একো পাই পোৱা নাই, বহুত লৈছোঁ, গতিকে তাত যিখিনি মানে আছে, কথাটো মিছা নহয়। বাৰু যি কি নহওক, আজি মোৰ ভিডিঅ'টোত সংযোগ কৰিম মোৰ মানুহজনৰ বাৰ্থডেৰ কিছুমান অংক, আৰু মোৰ মানুহজনৰ ইয়াৰ্ছ তাতেই গম পাব কিমান হৈছে। আৰু কিছুমানে কয় যে বয়সৰ লগে লগে মানুহৰ লাইফৰ কিছুমান ফূৰ্তি মানে নিজে বোলে নোহোৱা হৈ যায়। মই নাজানো, কিছুমান আকৌ ভিডিঅ'ত দেখোঁ, আজিকালি কিছুমান দেখোঁ যে ডেকাতকৈ বুঢ়াসকলৰহে নাচ বা ফূৰ্তিটো বেছি। কিন্তু মোৰ মানুহজনৰ ক্ষেত্ৰত আকৌ কয় যে এটা বয়সত আছিলোঁ, এতিয়া আৰু সেইবোৰ বহুত টেনশ্যন, সংসাৰৰ টেনশ্যন, বিজনেছৰ টেনশ্যন। বাৰু বছৰত এটা দিনেই আহে জন্মদিনটো বিশেষ, আৰু সেই বিশেষ কৰিবলৈ সেই দিনটোত বিশেষ কৰিলোঁ, অকণমান বিশেষ কৰিব নোৱাৰিলোঁ, কাৰণ বিশেষ কৰিবলৈ হ'লে নিজৰ অকণমান মানি লাগে। আৰু সেইকাৰণে কৈছোঁ, নাৰীসকল সকলোৱে ইণ্ডিপেণ্ডেণ্ট হ'বৰ কাৰণে নিজৰ কাৰণে এটা ইনকাম পথ লাগে, আৰু ইনকাম পথটো যেতিয়া হ'ব, তেতিয়াহে আপুনি মনৰ সকলো ইচ্ছা পূৰণ কৰিব পাৰিব। যি কি নহওক, হাজবেণ্ডৰ জেপ কাটি অকণমান তেওঁৰ কাৰণে বাৰ্থডে চেলিব্ৰেট কৰিছিলোঁ। চাই থাকিব আজি ভিডিঅ'টো মোৰ, আৰু সময় পালে চাব, সময় নাপালে বাৰু ক্লিক কৰি অকণমান চাব। বাই বাই। নৱেম্বৰ মাহৰ এটা কোমল পুৱা, তেতিয়া ঠাণ্ডা দিন, বেটী তেতিয়া 11 মাহ, তাই ভালকৈ খোজকাঢ়িবই পৰা নাই। ওচৰৰ ছোৱালীজনীয়ে তাইক এনেকৈ খেলাই থাকি তাইক খুব ভাল পায়। এয়া আমাৰ পোৱালীক নতুন কাপোৰ পিন্ধাই দিছোঁ। নতুন কাপোৰ নহয়, মানে অলপ ঠাণ্ডা দিন পৰিছে, আগৰ কাপোৰবোৰ চব মানে হেৰি হৈ গ'ল, ঠেক হৈ গ'ল। এতিয়া তাই যিহেতু ডিচেম্বৰত জন্ম হৈছিল ন, তেতিয়াই কিনা কাপোৰবোৰ এতিয়ালৈ নহয়গৈ, আৰু সেইকাৰণে এইযোৰ পিন্ধাই দিছোঁ। আৰু ইয়াতে মই হেপী বাৰ্থডে যিটো প্লাষ্টিকৰ সেই আহিছিলে ন, এইখিনি কেপ কেনেকৈ ফুলাব লাগে, এডাল প্লাষ্টিক আহে, এই প্লাষ্টিকেৰে ইয়াতে এটা পাইপ, মানে এটা বাট থাকে, এই বাটটোত এইডাল প্লাষ্টিকডালকে সোমোৱাই লৈ ফুকিব লাগে। প্লাষ্টিকটো প্ৰথমতে ভাবিছিলোঁ এইটো কেনেকৈ ফুলায়,
এতিয়া এইটো ফুলাই আছোঁ, এইবোৰ ফুলাই আছোঁ। ৰাতি 7:30 হ'ল। এয়া মই কেক ৰিচিভ কৰিলোঁ। এতিয়া মই আনি আছোঁ এয়া কেক, বাকী ডেক'ৰেশ্যন কৰাই নাই। এয়া পাকঘৰত বনি আছে, এয়া মাছ মায়ে ফ্ৰাই কৰি আছে, এয়া পোলাও বনাব, এইবিলাক চব ৰেডি কৰা হৈ গৈছে। মানুহজনে পোলাও কিন্তু আমি এতিয়া চাহ খাই লওঁ, টাইম বহুত হ'ল, 8টা বাজি গ'ল। কিন্তু মানে কেকটো কাটিবলৈ যিহেতু টাইম আছে, ডেক'ৰেশ্যন আছে, সেইটো কাৰণে আমি এতিয়া এনেকৈ চাহ খাই লওঁ চবেই। বেটি আজি টোপনি নাই, আগতে ইমান টোপনি যায়, আজি মানে ইমান দেৰি, তাই গম পাইছে চাগে কিবা পাতিছে বুলি। এয়া ৰাতি 9:30 আৰু পাকঘৰত মাহঁতে ভাত বনাই আছে আৰু মোৰ ইয়াত ডেক'ৰেশ্যন হোৱাই নাই। সেইকাৰণে মানুহে সময়ৰ কাম সময়ত কৰিব লাগে। টাইমলৈ ৰৈ থাকোঁতে এনেকুৱাই অৱস্থা হয়। আৰু পোৱালি এটা আছিলে বেলুন ফুলাবলৈ, তাকো দেৰি হোৱাৰ কাৰণে মাকে মাতি লৈ গ'ল। এয়া মোৰ এতিয়া বেটি আৰু আজি ইমানেই আমনি কৰিছে, তাইক এতিয়া এনেকৈ শুৱাই পেলাই লাইটটো নুমুৱাই দিছোঁ। আগতে তাই সোনকালে শুৱে, আজি মানে ইমানেই আমনি কৰিছে নহয়। আৰু মোৰ এটা প্ৰব্লেম হৈছে, কাৰণ আমাৰ ড্ৰয়িং ৰুমৰ চব এনেকৈ খিৰিকী আছে আৰু এক্সট্ৰা ৱাল এইখন আছে যদি এইফালে অকণমান নিমিলে, গতিকে এনেকৈয়ে সজাব লগা হৈছে। অপেক্ষাৰ অন্তত এয়া কেকটো দেখুৱাই দিলোঁ। মোৰ মানুহজনৰ 43 ইয়াৰ্ছৰ এইটো বাৰ্থডে। কেনেকুৱা লাগিছে? হেপী বাৰ্থডে। হেপী বাৰ্থডে। Thank you. এইফালে চাই কোৱা, Thank you. হাত কাট। এনেই অকণমান লাজ কৰে বাৰু দেই। কেনেকুৱা লাগিছে কেকটো? ধুনীয়া। থাৰ মই বলেৰো দিছিলোঁ, নোৱাৰিলে বলেৰো বনাবলৈ। মানে খুব ভাল পাব ফটোখন দেখি। মোৰ বাৰ্থডেটো এনেকুৱা লাগিব। এইখিনিতে বৰ দুখৰ কথা, আচলতে কেমেৰা ধৰিবলৈ কাকো মতা নাছিলোঁ, যিহেতু ঘৰৰ মানুহকেইটাৰ লগতে ভাবিলোঁ বাৰ্থডেটো উদযাপন কৰোঁ। সেইটো কাৰণে কেমেৰাটো নিজেই থৈ পেলাই মানুহজনৰ ওচৰত আহিছোঁ যে আজিৰ দিনটো কোৱাচোন তোমাৰ কেনেকুৱা লাগিলে। যিহেতু তেওঁ দিনটো ব্যস্ত দোকানতে থাকে আৰু গধূলি দোকানৰ পৰা যিহেতু 9টা বাজে আহোঁতে, এইখিনি টাইমতে তেওঁক মই ছাৰপ্ৰাইজ দিছিলোঁ। কিন্তু তেওঁ অকণমান লাজ কৰি কেমেৰাৰ আগত ওলাবলৈ অকণমান আফচোচ কৰে আৰু এইটো কেক তেওঁ যিহেতু বলেৰো গাড়ী বহুত ভাল পায়, অহা দিনাৰ পৰা তেওঁৰ মুখত শুনি আছোঁ মানে আগতে তেওঁ বলেৰো আছিলে, এতিয়া সেইখন বিকি দি তেওঁ মানে বহুত দুখ পাই থাকে। সেইটো কাৰণে মই তেওঁক নজনাকৈ এইটো কেক মই অৰ্ডাৰ দিছিলোঁ আৰু ঘৰত আহি যিহেতু কেক দি গৈছে ল'ৰাজনে, আৰু তেওঁ গম নোপোৱাকৈ মই অনলাইনত এইবোৰ বেলুন আৰু এইবোৰ ডেক'ৰেশ্যন দিছিলোঁ। গোটেইখিনি মোৰে আইডিয়া আছিলে আৰু তেওঁ যিহেতু খোলাখুলিকৈ এটা থেংক ইউ সকলোৰে আগত ক'ব নোৱাৰিলে, গতিকে আকৌ ভিডিঅ'টো কৰিবৰ কাৰণে মই কেমেৰা থৈ আকৌ তেওঁক মমডাল জ্বলাই আকৌ অকণমান ভিডিঅ' লওঁ বুলি তেওঁৰ কাষত বহিছিলোঁ। বাৰু যি কি নহওক, আমি ইমানখিনি কৰি দিয়াৰ কাৰণে আৰু থেংক ইউটো তেওঁ দিলে নিজে ছাগলী মাংস বনাই, আৰু এইটো এনেকৈ ৰুমলৈ লৈ আহিলোঁ। ৰাতিপুৱা ইয়াক চাহৰ লগত খাব লাগিব, এনেকৈ মৰমতে নাকাটিলোৱে, নাম্বাৰটো এনেকৈ থৈ দিলোঁ। 43 ইয়াৰ্ছ হ'ল। সকলোৱে সেইদিনা একেলগে ভাত এসাঁজ খালোঁ, ছাগলী মাংস, মাছ, তেনেকৈ আৰু গ'ল 43 হেপী বাৰ্থডে দিনটো। চাই থকাৰ কাৰণে অশেষ ধন্যবাদ। ৰাতিপুৱা হ'ল কাম বন কৰি এটাই, পিছদিনাৰ গোটেই ভাবিলোঁ বেলুনখিনি হাৱা এৰুৱাই থৈ দিওঁ, এইখিনি পিছত কামত আহিবও পাৰে। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে অশেষ ধন্যবাদ। এনেকৈ মোক ছাপোৰ্ট কৰি যাব আৰু পিছৰ বাৰ্থডেবিলাকো এনেকৈ দি যাম, কেনেকৈ কি কৰিব পাৰোঁ। যদি নিজৰ কিবা এটা উপাৰ্জন হয়, ইয়াতকৈ ভালকৈ পাতিবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।